অৰ্থনীতিৰ অনলাইন ক্লাছলৈ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ইণ্ডিয়ান ইকনমিক্সৰ অন্য এটা গুৰুত্বপূৰ্ণ টপিক ইণ্ডাষ্ট্ৰিয়েল পলিচি সম্পৰ্কত। ইণ্ডাষ্ট্ৰিয়েল পলিচি অৰ্থাৎ উদ্যোগিক নীতি। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰ পৰাই উদ্যোগিক নীতি প্ৰস্তুত কৰিছে। প্ৰথম 1948ত উদ্যোগিক নীতি গ্ৰহণ কৰা হয় আৰু 1948ৰ পাছত 1956ত সকলোতকৈ বিখ্যাত যিখন পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি সেইখন প্ৰস্তুত কৰা হয়। এতিয়া আজিৰ টপিকটোত আমি 1948 ইণ্ডাষ্ট্ৰিয়েল পলিচি সম্পৰ্কে থুলমূলকৈ আলোচনা কৰি 1956ৰ যিখন পলিচি সেই সম্পৰ্কেও আলোচনা কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছে তেওঁলোকে যদি শেষলৈকে চাই নিশ্চয় ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ সম্পৰ্কত সম্পূৰ্ণ জ্ঞান আয়ত্ত কৰিব পাৰিব। এতিয়া প্ৰথম আহিলে 1948ত ইণ্ডাষ্ট্ৰিয়েল পলিচি গ্ৰহণ কৰিছিলে ভাৰতবৰ্ষই। যিহেতু ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ অৰ্থনীতিক কোঙা কৰি থৈ গৈছিলে, ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত বিশেষকৈ উদ্যোগিক খণ্ডত ভাৰতবৰ্ষৰ কোনো ধৰণৰ স্কোপ নাছিলে। ইন ফিউচাৰ ভাৰতবৰ্ষই ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত আগবাঢ়িবৰ কাৰণে বহুত সংগ্ৰাম কৰিব লগা হৈছিলে। গতিকে সেই অৱস্থাত যেতিয়া পৰিকল্পিত অৰ্থনীতি প্ৰস্তুত কৰা হয়, ভাৰতবৰ্ষই মিক্সড ইকনমি গ্ৰহণ কৰে। আমি সকলোৱে জানো মিশ্ৰিত অৰ্থনীতি। মিশ্ৰিত অৰ্থনীতিৰ ধাৰণাৰে ভাৰতবৰ্ষই অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰে আৰু সেই অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত বিশেষকৈ উদ্যোগিক সংস্কাৰ গুৰুত্বপূৰ্ণ আছিলে, যিটো হ'ল ইণ্ডাষ্ট্ৰিয়েল ৰিফৰ্মছ। ইণ্ডাষ্ট্ৰিয়েল ৰিফৰ্মছ কৰিবৰ কাৰণে 1948ত অৰ্থাৎ এবছৰৰ পাছতে, স্বাধীনতাৰ এবছৰৰ পাছতে কি কৰে, ভাৰতবৰ্ষই ইণ্ডাষ্ট্ৰিয়েল পলিচি গ্ৰহণ কৰে। এই 1948ৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি গ্ৰহণ কৰাৰ মুখ্য উদ্দেশ্যবিলাকেই আছিল যে কেনেকৈ উদ্যোগিক ছেক্টৰটোক আগবঢ়াই নিব, ভাৰতবৰ্ষই কেনেকৈ উদ্যোগিক খণ্ডটোক আগবঢ়াই নিব, সেই সম্পৰ্কে নিশ্চিত এটা সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে কি হৈছিলে, পলিচিবিলাক গ্ৰহণ কৰা হৈছিলে। আৰু ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰক বিশেষভাৱে গুৰুত্ব দিয়াৰ মূল কাৰণবিলাক কি, আমি যিখিনি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ, ইণ্ডাষ্ট্ৰিয়েল ৰিফৰ্মছ বুলি আমি আলোচনা কৰিছোঁ। ইণ্ডাষ্ট্ৰিয়েল ৰিফৰ্মছ মানে উদ্যোগিক সংস্কাৰ কিয় কৰা হৈছিলে, কিহৰ কাৰণে কৰা হৈছিলে, সেই কথাখিনি আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তেওঁলোকে চাই ল'বা। যিহেতু ইণ্ডাষ্ট্ৰিয়েল পলিচি গ্ৰহণ কৰাৰ আঁৰৰ বা বেকগ্ৰাউণ্ডৰ কথাখিনি কি কি আছিলে, কেনেকৈ দেশখনে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিব, কেনেকৈ নিয়োগৰ সুবিধা সৃষ্টি কৰিব, কেনেকৈ বিশ্বৰ বিভিন্ন দেশলৈ ইম্পৰ্ট ছাবষ্টিটিউশ্যন নকৰি এক্সপৰ্ট কৰিব, সেই কথাখিনি আছিলে ইয়াৰ মূল উদ্দেশ্য। ঠিক আছে, 1948ৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি আমি চাওঁ। এতিয়া 1948ৰ ইণ্ডাষ্ট্ৰিয়েল যিখন পলিচি আছিলে, সেই পলিচিৰ যিবিলাক মেইন ফিচাৰ্ছ আছিলে, পলিচিখনৰ মেইন ফিচাৰ্ছ আছিলে কি, চাৰিটা। ইয়াৰ মূল পইণ্ট আমি যদি কওঁ যে বিশেষভাৱে গুৰুত্ব দিয়া ইয়াত চাৰিটা বিষয়বস্তু আছিলে, সেই চাৰিটা কি কি আমি চাওঁ। প্ৰথম আছিলে ষ্ট্ৰেটেজিক ইণ্ডাষ্ট্ৰি, মানে ইণ্ডাষ্ট্ৰিবিলাকক কি কৰা হৈছিলে, চাৰিটা ভাগত ভাগ কৰি লোৱা হৈছিলে। ইণ্ডাষ্ট্ৰিয়েল 1948ৰ মূল কথা আছিলে যে ভাৰতবৰ্ষত যিমান ইণ্ডাষ্ট্ৰি আছিলে বা উদ্যোগ আছিলে, সেই উদ্যোগবিলাকক কি কৰা হৈছিলে, চাৰিটা ভাগত প্ৰথমে ভাগ কৰি লৈছিলে, যাতে কেনেকৈ উদ্যোগবিলাকক ষ্টেপ বাই ষ্টেপ কেনেকৈ দেশখনে আগবঢ়াই নিব, সেই ক্ষেত্ৰত উদ্যোগবিলাকক প্ৰথম ভাগ কৰি লোৱা হৈছিলে। গতিকে চাৰিটা ভাগত ভাগ কৰিছিলে। প্ৰথমটো আছিলে ষ্ট্ৰেটেজিক ইণ্ডাষ্ট্ৰি। এই কৌশলপূৰ্ণ উদ্যোগ যিবিলাক হয় ষ্ট্ৰেটেজিক ইণ্ডাষ্ট্ৰি, সেই ষ্ট্ৰেটেজিক ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত কি হৈছিলে, গোটেই দায়িত্বটো আছিলে পাব্লিক ছেক্টৰৰ, অৰ্থাৎ চেণ্ট্ৰেল ৰাজহুৱা খণ্ডৰ। যিবিলাক ৰাজহুৱা খণ্ডই কি কৰিব, ষ্ট্ৰেটেজিক ইণ্ডাষ্ট্ৰিবিলাক চলাব। ইয়াত তিনিটা ইণ্ডাষ্ট্ৰিক ধৰা হৈছিলে। প্ৰথম তিনিটা ইণ্ডাষ্ট্ৰি কি হৈছিলে, পাব্লিক ছেক্টৰৰ হাতত ধৰা হৈছিলে। সেই ইণ্ডাষ্ট্ৰি তিনিটা আছিলে আৰ্মছ আৰু অট'মেটিক এনাৰ্জি এণ্ড ৰেলৱে। গতিকে এই তিনিটা ছেক্টৰক বিশেষকৈ কি কৰা হৈছিলে, ৰাজহুৱা খণ্ডৰ দ্বাৰা পৰিচালিত কৰা হ'ব বুলি 1948ত এই পলিচিৰ জৰিয়তে এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। আৰু এইকেইটা পলিচি, এই প্ৰথম এই তিনিটা ইণ্ডাষ্ট্ৰি সেইকাৰণে কি হৈছে, পাব্লিক ছেক্টৰত আছিলে বিশেষ গুৰুত্বপূৰ্ণ। নেক্সট আহিলে বেচিক এণ্ড কি ইণ্ডাষ্ট্ৰিজ। বেচিক যিবিলাক ইণ্ডাষ্ট্ৰি হয় বা কি ইণ্ডাষ্ট্ৰিজ হয়, সেইবিলাক কি হৈছে পাব্লিক কাম প্ৰাইভেট ছেক্টৰ, মানে তাত কি হৈছে ৰাজহুৱা খণ্ডও থাকিব, ব্যক্তিগত খণ্ডও থাকিব। ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড দুয়োটাৰ সামঞ্জস্যত কি হৈছে এই বেচিক ইণ্ডাষ্ট্ৰিবিলাক চলোৱা হ'ব। সেইবোৰ যেনে ধৰি ল'লোঁ আমি কোল ইণ্ডাষ্ট্ৰি, আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰি, এয়াৰক্ৰাফ্ট মেনুফেকচাৰিং, শ্বিপ বিল্ডিং, মেনুফেকচাৰ অফ টেলিফোন, টেলিগ্ৰাফ, ৱায়াৰলেছ এপাৰ্টাছ, মিনাৰেল অইল। এইবিলাক হ'ল কি বেচিক ইণ্ডাষ্ট্ৰি। এই ইণ্ডাষ্ট্ৰিবিলাক বিশেষকৈ তেতিয়াহ'লে কেনেকৈ চলিছিলে, পাব্লিক আৰু প্ৰাইভেট ছেক্টৰৰ সামঞ্জস্যত চলিছিলে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছিলে যে পাব্লিক ছেক্টৰে কি কৰে, ইণ্ডাষ্ট্ৰিটো একচুৱেলি পাব্লিক ছেক্টৰে চলায় আৰু প্ৰাইভেট ছেক্টৰক তেওঁলোকে অৰ্ডাৰ দিয়ে, মানে যিবিলাক ৰুল এণ্ড ৰেগুলেশ্যন
প্ৰস্তুত কৰা হয় সেই ৰুল ৰেগুলেশ্যনবিলাক কোনে কৰে চৰকাৰে কৰে পাব্লিক ছেক্টৰে কৰে আৰু ফ'ল' কৰিব লাগে প্ৰাইভেট ছেক্টৰে ইয়াত প্ৰাইভেট ছেক্টৰৰ তাৰমানে যিমানখিনি নিজস্বতা থাকিব লাগে সিমানখিনি তেওঁলোকৰ নাই তেওঁলোকে ইয়াত স্বাধীনভাৱে কাম কৰিব নোৱাৰে গতিকে এইটো আছিলে অন্য এটা ষ্ট্ৰেটেজি সেই সময়ত নেক্সট আহিলে ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰিজ আৰু এটা ভাগ কৰিছিলে সেইটো হ'ল কি ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰিজ কিছুমান গুৰুত্বপূৰ্ণ উদ্যোগ সেই উদ্যোগবিলাক কোনে কণ্ট্ৰল কৰিবলগীয়া হৈছিলে প্ৰাইভেট ছেক্টৰক দিয়া হৈছিলে যে ব্যক্তিগত খণ্ডই এই উদ্যোগবিলাক কি কৰিব কণ্ট্ৰল কৰিব মানে ব্যক্তিগত খণ্ডৰ হাতত থাকিব এতিয়া সেই তেওঁলোকৰ হাতত 18 ইণ্ডাষ্ট্ৰিজ আছিলে সেইবিলাক যেনেকৈ ইনক্লুডছ হেভি কেমিকেলছ চুগাৰ কটন টেক্সটাইল উলেন চিমেণ্ট পেপাৰ সল্ট এটচেট্ৰা এনেকুৱা ধৰণৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছিলে সেই ইণ্ডাষ্ট্ৰিবিলাক পাব্লিক ছেক্টৰক দিয়া হৈছিলে ঠিক আছে এণ্ড লাষ্ট যিটো ইণ্ডাষ্ট্ৰিৰ ভাগ আছিলে সেইটো হ'ল আদাৰ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট এণ্ড কোঅপাৰেটিভ ছেক্টৰ অৰ্থাৎ ব্যক্তিগত খণ্ড আৰু সমবায় খণ্ড এই সমবায় খণ্ড আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগত বা সামঞ্জস্যত কি হৈছে কিছুমান উদ্যোগ গঢ় লৈ উঠিছিলে বা কিছুমান উদ্যোগৰ দায়িত্ব দিয়া হৈছিলে এই দুটা ছেক্টৰক গতিকে 1948ত ইণ্ডাষ্ট্ৰিবিলাক এনেকৈ প্ৰথমতে কি কৰা হৈছিলে ক্লাছিফাইড কৰি লোৱা হৈছিলে শ্ৰেণী বিভাজন কৰা হৈছিলে কৰি লৈ পেলাই ইণ্ডাষ্ট্ৰিবিলাকৰ এই উদ্যোগবিলাকৰ বিকাশ কেনেকৈ সম্ভৱ কৰিব সেই ক্ষেত্ৰত বিভিন্ন এতিয়া চৰকাৰী খণ্ডৰ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিলে ঠিক তেনেকৈ প্ৰাইভেট পাব্লিক যিটো আছিলে সেইটোত চৰকাৰী খণ্ডই এই উদ্যোগী মানে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে কিন্তু প্ৰাইভেট ছেক্টৰে তাক অনুসৰণ কৰে নেক্সট প্ৰাইভেট ছেক্টৰৰ ক্ষেত্ৰত ক'ব লগা বিশেষ নাই যিহেতু প্ৰাইভেট ছেক্টৰৰ যিটো উদ্যোগ থাকে তেওঁলোকে তাত বিশেষভাৱে গুৰুত্ব দিবই আগবঢ়াই নিয়াত নেক্সট আছিলে কোঅপাৰেটিভ ছেক্টৰ এণ্ড প্ৰাইভেট ছেক্টৰ গতিকে 1948ৰ এই ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ পাছত যিটো ছিষ্টেমত পলিচিটো গ্ৰহণ কৰা হৈছিলে সেই ছিষ্টেমত 1948ৰ পৰা 1956লৈকে কি হৈছে ঔদ্যোগিক সংস্কাৰ বা ঔদ্যোগিক বিপ্লৱটো আৰম্ভ হৈ গ'ল 1948ক বেছ কৰি পেলাই কিন্তু তাৰ পাছত ভাৰত চৰকাৰে অনুভৱ কৰিলে যে ইণ্ডাষ্ট্ৰিয়েল পলিচিটো চেঞ্জ কৰা উচিত যে ইণ্ডাষ্ট্ৰিয়েল পলিচি এটা নতুন পলিচি গ্ৰহণ কৰিব লাগে যিহেতু এই পলিচিৰ কিছুমান লিমিটেশ্যন আছিলে আমি ইমানখিনি আলোচনা কৰিব খোজা নাই কিন্তু ইয়াত বিভিন্ন লিমিটেশ্যন আছিলে সীমাবদ্ধতা থকাৰ কাৰণে 1956 কি হ'ল 1956ত নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি গ্ৰহণ কৰা হ'ল যিখনক ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন 1956 বুলি কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন 1956 এইখন হ'ল জৰ্জ কুমাৰছ পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন বুলি কোৱা হয় মানে এই গোটেই পলিচিখন প্ৰস্তুত কৰিছিলে জৰ্জ কুমাৰে এতিয়া এই জৰ্জ কুমাৰে যিখন পলিচি প্ৰস্তুত কৰিছিলে সেইখনক কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন 1956 এতিয়া আমি জানো 1951ৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছে গতিকে 1956ত কি হৈছে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছে গতিকে 1956ৰ এই যিখন পলিচি এখন বিখ্যাত ইণ্ডাষ্ট্ৰিয়েল পলিচি ভাৰতবৰ্ষৰ এই পলিচিখন তেনে আৰম্ভ হৈছিলে কেতিয়া প্ৰথম আমি সেইটো কথা মনত ৰাখিব লাগে যে এখন দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত লোৱা হৈছিলে যিহেতু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো আছিল ঔদ্যোগিক বিকাশ সাধন কৰা গতিকে এই পলিচিখন সেই সময়ত লোৱা হৈছিল 1956ত আৰু এই পলিচিখনৰ প্ৰস্তুতকৰ্তাজন আছিলে কোন জৰ্জ কুমাৰছ আৰু কেতিয়া এখন পলিচি লোৱা হৈছিলে 1956ৰ এপ্ৰিল মাহত সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিবা এতিয়া এই পলিচিখনক দুটা উপনামেৰে জনা যায় সেইটা হ'ল কি ইকনমিক কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট আহিলে বাইবেল অফ ষ্টেট কেপিটেলিজিম বুলি কোৱা হয় বাইবেল অফ ষ্টেট কেপিটেলিজিম সেইটো এটা গুৰুত্বপূৰ্ণ কথা যিহেতু ইয়াত কি হৈছে ষ্টেটবিলাকক পুঁজিবাদী এক অৰ্থব্যৱস্থাৰে চলিবৰ বাবে এটা নিৰ্দিষ্ট বিষয় ইয়াত বাছি দিয়া হৈছিলে যাতে ষ্টেটবিলাকে কি কৰিব পাৰে কেপিটেলিজিমৰ ধাৰণা যিটো পুঁজিবাদী ধাৰণা মানে পুঁজিবাদী ধাৰণাৰে যাতে এই ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যাব পাৰে সেই কথাত ইয়াত বিশেষ গুৰুত্ব দিয়া হৈছিলে সেইটো কাৰণে এইখনক কি বুলি কোৱা হয় বাইবেল অফ ষ্টেট কেপিটেলিজিম বুলিও কোৱা হয় ঠিক আছে এতিয়া এই যিখন ইণ্ডাষ্ট্ৰিয়েল পলিচি এই পলিচিখনৰ মেইন ফিচাৰ্ছ তিনিটা বৰ বেছি নহয় তিনিটা ফিচাৰ্ছ আমি আলোচনা কৰিম এতিয়া প্ৰথম ফিচাৰ্ছটো হ'ল যে ইয়াত কি কৰা হৈছে ক্লাছিফাইড কৰা হৈছিলে ইণ্ডাষ্ট্ৰিবিলাকক ক্লাছিফাইড কৰা হৈছিলে প্ৰথমতে তিনিটা ভাগত ভাগ কৰা হৈছিলে আমি চাওঁ 3 টায়াৰ ক্লাছিফিকেশ্যন অফ ইণ্ডাষ্ট্ৰিজ অৰ্থাৎ ইণ্ডাষ্ট্ৰিবিলাকক কি হৈছে তিনিটা ভাগত ইয়াত ভাগ কৰা হৈছিলে প্ৰথম ইয়াত শিডিউল বুলি কোৱা হৈছে প্ৰথম শিডিউলটো আছিলে মানে অনুসূচী এ শিডিউল এ
এই শিডিউলত কি হৈছিলে দোজ ইণ্ডাষ্ট্ৰিজ হুইচ ৱেৰ টু বি এন এক্সক্লুচিভ ৰেছপনচিবিলিটি অফ দ্য ষ্টেট অৰ্থাৎ যিবিলাক সেই ইণ্ডাষ্ট্ৰিবিলাকক কোৱা হৈছিলে যিবিলাক ইণ্ডাষ্ট্ৰিৰ বাবে ৰেছপনচিবল কোন আছিলে ষ্টেট আছিলে অৰ্থাৎ ৰাজ্যবিলাকে যিবিলাক ইণ্ডাষ্ট্ৰি চলাইছিলে মানে পাব্লিক ছেক্টৰৰ জৰিয়তে ইণ্ডাষ্ট্ৰিবিলাক চলোৱা হৈছিলে ইয়াতে ইণ্ডাষ্ট্ৰি কেইটা ধৰা হৈছিলে 17 ইণ্ডাষ্ট্ৰি মানে 17টা ইণ্ডাষ্ট্ৰিক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিলে মানে অনুসূচী 8 17টা ইণ্ডাষ্ট্ৰি কি কৰা হৈছিলে অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু সেই ইণ্ডাষ্ট্ৰিবিলাকৰ দায়িত্ব কোনে বহন কৰিছিলে ষ্টেটে এতিয়া তাৰ লগত আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিবা যে ইয়াৰে 4টা ইণ্ডাষ্ট্ৰিত কি হৈছে 4টা ইণ্ডাষ্ট্ৰি কোনে চলাইছিলে চেণ্ট্ৰেলে চলাইছিলে মানে চেণ্ট্ৰেলৰ হাতত দায়িত্ব দিয়া হৈছিলে সেই 4টা ইণ্ডাষ্ট্ৰি যদি আমি চাওঁ সেইকেইটা আছিলে আৰ্মড এণ্ড এমিউনিটিজ যিবিলাক আমি আৰ্ম ফ'ৰ্চৰ কাৰণে বা মিলিটেৰীৰ কাৰণে যিবিলাক আৰ্ম ফ'ৰ্চ হয় বা সামৰিক যিবিলাক ধৰি ললোঁ আমি অস্ত্ৰ শস্ত্ৰ সেইবিলাক নিৰ্মাণৰ যি উদ্যোগ সেই ইণ্ডাষ্ট্ৰিটো কাৰ হাতত থাকিব আমাৰ চেণ্ট্ৰেলৰ হাতত নেক্সট তেনেকৈ এটমিক এনাৰ্জি যিটো ইণ্ডাষ্ট্ৰি ৰেলৱে ইণ্ডাষ্ট্ৰি এয়াৰপৰ্ট এই 4টাৰ দায়িত্ব কাৰ হাতত থাকিব চেণ্ট্ৰেলৰ হাতত আৰু বাকী 13টা কি হৈছে 13টাৰ দায়িত্ব কোনে ল'ব ষ্টেটে ল'ব এতিয়া ইয়াৰ মূল কথাটো হ'ল শিডিউল এৰ মূল কথাটো হ'ল যে ইয়াৰ গোটেই যিবিলাক ইণ্ডাষ্ট্ৰি হ'ব সেই ইণ্ডাষ্ট্ৰিবিলাকৰ দায়িত্ব থাকিব কাৰ হাতত পাব্লিক ছেক্টৰৰ হাতত মানে ৰাজহুৱা খণ্ডৰ হাতত ৰাজহুৱা খণ্ড মিনছ ষ্টেটৰ হাতত বা চেণ্ট্ৰেলৰ হাতত ঠিক আছে নেক্সট আহিলে শিডিউল বি মানে অনুসূচী বি এতিয়া দোজ ইণ্ডাষ্ট্ৰিজ হুইচ ৱেৰ টু বি প্ৰগ্ৰেছিভলি ষ্টেট ওwned এণ্ড in which the state would generally set up new enterprises but in which private enterprise would be expected only to supplement the effort of the state এটা এই যেটো ইন্ডাস্ট্রি হ'ব বি সেক্টৰত যেটো যিবোৰ ইন্ডাস্ট্রি থাকিব মানে অনুসূচী বিত যিটা ইন্ডাস্ট্রি ভৰোৱা হৈছে ইয়াত কেটা ইন্ডাস্ট্রি থাকিব 12টা ইন্ডাস্ট্রি ভৰোৱা হৈছে 12টা ইন্ডাস্ট্রি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই ইয়াত কি হ'ব যিবোৰ উদ্যোগ সেই উদ্যোগবিলাক বিশেষকৈ তাত উদ্যোগবিলাকৰ দায়িত্ব কাৰ থাকিব ষ্টেটৰ থাকিব কিন্তু যিকোনো ষ্টেটৰ সেই উদ্যোগবিলাকত অংশগ্ৰহণ কৰিব পাৰিব বা উদ্যোগবিলাক চলাব পাৰিব কোনে ব্যক্তিগত খণ্ডও তাত থাকিব পাৰিব মানে ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড দুয়োটাৰ সামঞ্জস্যত যিবিলাক উদ্যোগ চলিব সেইবিলাক কি হৈছে শিডিউল বিত থাকিব এতিয়া এনেকুৱা ধৰণৰ উদ্যোগবিলাক যেনেকৈ আমি ক'ব পাৰোঁ প্লাষ্টিক উদ্যোগ ফাৰ্টিলাইজাৰ উদ্যোগ সুগাৰ মিল এটচেট্ৰা এনেকুৱা ধৰণৰ বিভিন্ন 12টা উদ্যোগ আছিলে সেই লিষ্টখন আমি ডেছক্ৰিপশ্যন বক্সত দিম যদি ছাত্ৰ ছাত্ৰীসকলে চাই ল'ব পাৰিব এতিয়া সেই উদ্যোগবিলাকত প্ৰধানকৈ কোন থাকিব তেতিয়াহ'লে আমি দেখিলোঁ যে পাব্লিক ছেক্টৰ থাকিব কিন্তু প্ৰাইভেট ছেক্টৰ থাকিব এতিয়া ইয়াত এটা ৰহস্য আছে যে পাব্লিক ছেক্টৰৰ তাত কি হৈছে বেছি স্বতন্ত্ৰতা থাকিব আৰু প্ৰাইভেট ছেক্টৰে মানে তাত ফলো কৰিব মানে পাব্লিক ছেক্টৰে যেটো সিদ্ধান্ত লয় অৰ্থাৎ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তটোকে কি কৰিব লাগিব ব্যক্তিগত খণ্ডই গ্ৰহণ কৰিব লাগিব মানে ব্যক্তিগত খণ্ডই একচুয়ালি প্ৰাইভেট ছেক্টৰটোৱে পাব্লিক ছেক্টৰটো কি কৰিব তাত অনুসৰণহে কৰিব পাৰিব তেওঁলোকে স্বতন্ত্ৰভাৱে কাম কৰিব নোৱাৰে গতিকে বি ছেক্টৰত বা বি শিডিউলত যিখিনি ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিখিনি তেনেকৈ চলিব মানে আল্টিমেট ইয়াত কি হৈছে এইটো পিপি যিটো P+P যিটো পলিচি হয় সেই পলিচিটো ইয়াত গ্ৰহণ কৰা হৈছিলে ঠিক আছে পাৰ্টনাৰশ্বিপ পলিচি যিটো কয় নেক্সট আহিলে শিডিউল সি এতিয়া এই দুটা শিডিউলত বা দুইখন শিডিউলত যিবোৰ ইণ্ডাষ্ট্ৰি অন্তৰ্ভুক্ত নহয় সেই ইণ্ডাষ্ট্ৰিবিলাক কি ক'ত থাকিব শিডিউল সিত থাকিব এটা অল ৰিমেইনিং ইণ্ডাষ্ট্ৰিজ যিবিলাক ইণ্ডাষ্ট্ৰি এই ৰৈ গৈছে আমাৰ ইয়াত আমি কি দেখিলোঁ 17টা এফালে 12টা মানে 29টা ইণ্ডাষ্ট্ৰিৰ পাছত যেটো দেশ এখনত আৰু বিভিন্ন ধৰণৰ স্মল স্কেল ইণ্ডাষ্ট্ৰি থাকিব সৰু সুৰা ইণ্ডাষ্ট্ৰি থাকিব সেই ইণ্ডাষ্ট্ৰিবিলাক কাৰ হাতত থাকিব প্ৰাইভেট ছেক্টৰৰ হাতত থাকিব অৰ্থাৎ ব্যক্তিগত খণ্ডৰ হাতত থাকিব আৰু ব্যক্তিগত খণ্ডই কি কৰিব পাৰিব এই উদ্যোগবিলাকৰ সম্প্ৰসাৰণত গুৰুত্ব দিব পাৰিব নিজস্বভাৱে তেওঁলোকে উদ্যোগবিলাক চলাব পাৰিব এইটো এটা গুৰুত্বপূৰ্ণ আছিল ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন 1956ৰ এই ক্লাছিফিকেশ্যনটো নেক্সট আহিলে ইয়াৰ ফিচাৰ্ছ আমি সেইটো প্ৰথম পালোঁ যে 3 টায়াৰ ক্লাছিফিকেশ্যন অফ ইণ্ডাষ্ট্ৰিজ তিনিটা ভাগত উদ্যোগবিলাক ভাগ কৰা হৈছিলে তিনিখন শিডিউল ইয়াত প্ৰস্তুত কৰা হৈছিলে নেক্সট আহিলে ইন্ট্ৰডাকশ্যন অফ লাইচেন্সিং ইয়াৰ পাছত এই যিখন 1956ৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি ইয়াতে কি কৰা হৈছিলে লাইচেন্সিং যিটো ব্যৱস্থা লাইসেন্স যেটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ ইয়াত কি কৰা হৈছিলে চিনাক্তকৰণ কৰা হৈছিলে মানে কি কৰিব লাগিব
যে যদি ইণ্ডাষ্ট্ৰি এটা আৰম্ভ কৰা হয়, ইণ্ডাষ্ট্ৰি এটা আগৰ পৰা হৈ আছে ধৰি ল'লোঁ, সেই ইণ্ডাষ্ট্ৰিটো যদি কি কৰা হয় এক্সপাণ্ড কৰিব খোজা হয়, মানে সম্প্ৰসাৰিত কৰিব খোজা হয়, তাৰ উৎপাদন বৃদ্ধি কৰিব খোজা হয়, প্লেণ্টটো যদি লাৰ্জ কৰিব খোজা হয়, তেতিয়াও কি কৰিব লাগিব, চৰকাৰৰ পৰা লাইচেঞ্চ গ্ৰহণ কৰিব লাগিব। আৰু নেক্সট অপেনিং যদি কৰা হয়, যিকোনো এটা ইণ্ডাষ্ট্ৰি নতুনকৈ আৰম্ভ কৰিব খুজিছে কোনো এটা ব্যক্তিগত খণ্ডই, তেতিয়া কি কৰিব লাগিব, লাইচেঞ্চৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰে অনুমতি দিব লাগিব। চৰকাৰে যদি উদ্যোগটো খুলিবৰ বাবে অনুমতি দিয়ে, অনুমতি দিয়া যিটো ব্যৱস্থা সেইটোৱে কি বুলি কয়, লাইচেঞ্চিং ব্যৱস্থা। গতিকে সেই ব্যৱস্থাটো কি হৈছে, প্ৰথমবাৰৰ বাবে 1956 ইণ্ডাষ্ট্ৰিয়েল পলিচিয়ে গ্ৰহণ কৰিছে ভাৰতবৰ্ষত। নেক্সট আহিলে ইণ্ডাষ্ট্ৰিয়েল কনচেশ্যন। ইয়াত আৰু এটা বৈশিষ্ট্য আছিলে, সেইটো হ'ল কি, উদ্যোগিক ৰেহাই কিছুমান ইয়াত দিয়া হৈছিলে। এতিয়া এই উদ্যোগিক ৰেহাইৰ ক্ষেত্ৰত কথাটো এনেকুৱা যে বৃহৎ কিছুমান উদ্যোগ প্ৰাইভেট ছেক্টৰে গঢ়ি তুলিছে, এতিয়াও আছে। এতিয়া সেই বৃহৎ উদ্যোগবিলাক সাধাৰণতে কি হয়, যিটো আমাৰ চিটি এৰিয়া মানে নগৰ অঞ্চলত সাধাৰণতে কি হয়, তেনেকুৱা ধৰণৰ উদ্যোগ যদি খোলে তেতিয়াহ'লে কি হয়, তাত তেওঁলোকে বহুত বেছি তেওঁলোকৰ কষ্টটো মানে মুঠ ব্যয় বহুত বেছি হয়। সেইটো কাৰণে যদি ৰুৰেল এৰিয়াত ইণ্ডাষ্ট্ৰিবিলাক কি কৰে, আৰম্ভ কৰে, কোনো প্ৰাইভেট ছেক্টৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰি মানে হেভি মেচিনেৰী ইণ্ডাষ্ট্ৰি আমি ধৰি ল'লোঁ বা হেভি কেপিটেলযুক্ত যদি এটা ইণ্ডাষ্ট্ৰি আনি পেলাই ৰুৰেল ছেক্টৰ এটাত খোলে, তেতিয়াহ'লে চৰকাৰে কি কৰিব, সেই যিটো ইণ্ডাষ্ট্ৰিৰ অ'নাৰ তেওঁক কি কৰিব, কিছুমান কনচেশ্যন দিব। সেই কনচেশ্যনবিলাক এনেকুৱা হ'ব পাৰে, টেক্স ৰিবেট কৰিব, মানে কৰ ৰেহাই দিলে, কৰ এতিয়া যদি চিটি এৰিয়াত কৰে তেতিয়াহ'লে সেইটো কি হ'ব, তাত কৰটো বেছিকৈ ল'ব। যদি সেই ৰুৰেল এৰিয়াত কৰিবলৈ গুচি যায় তেতিয়াহ'লে কি হৈছে, তাত কৰটো কমকৈ দিব লাগিব। ঠিক তেনেকৈ যিটো আমাৰ ইলেক্ট্ৰিচিটি বিলৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব। এই কামখিনি কিয় কৰিছিলে সেই সময়ত চৰকাৰে, বা এই নীতিত ইণ্ডাষ্ট্ৰিয়েল পলিচিত সেই কথাখিনি কিয় অনা হৈছিলে, তাৰ মূলতে আছিলে যাতে কি হৈছে, উদ্যোগিক খণ্ডৰ বিকাশ, যিবিলাক আমাৰ পিছপৰা অঞ্চল, সেই পিছপৰা অঞ্চলবিলাকতো যাতে উদ্যোগৰ বিকাশ হয়, আৰু সেই অঞ্চলৰ যিবিলাক সম্পদ, সেই সম্পদৰ জৰিয়তে যাতে কি কৰিব পাৰে, বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰে, লগতে নিয়োগ যাতে বৃদ্ধি কৰিব পাৰে। ৰুৰেল এৰিয়াৰ সাধাৰণতে ব্যক্তিসকল কি হয়, এগ্ৰিকালচাৰ ছেক্টৰৰ লগত জড়িত, গতিকে সেই এগ্ৰিকালচাৰ যিসকল লেবাৰ আছিলে, এগ্ৰিকালচাৰেল লেবাৰবিলাকক কি হৈছে, ইণ্ডাষ্ট্ৰিয়েল লেবাৰ কৰাৰ এটা প্লেনো আছিলে এইটো। গতিকে কনচেশ্যন দিয়া হৈছিলে, যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰিক বিভিন্ন ধৰণৰ কনচেশ্যনৰ ব্যৱস্থা কৰা হৈছিলে। ক'ত, এই ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন 1956ত। এইখন হ'ল ভাৰতবৰ্ষৰ উদ্যোগিক বিকাশৰ এক অন্যতম এখন আহিলা বুলি আমি ক'ব পাৰোঁ, 1956। ইয়াৰ পাছত 1956ৰ পাছত 1977ত আকৌ এখন ইণ্ডাষ্ট্ৰিয়েল পলিচি গ্ৰহণ কৰা হৈছে। কিন্তু সেই গোটেইবিলাক পলিচিৰ ভিতৰত উল্লেখযোগ্য পলিচিখনেই হ'ল এই 1956। বিভিন্ন পৰীক্ষাত এই প্ৰশ্নটো আহে, গতিকে ছাত্ৰ ছাত্ৰীসকলে অলপ মনোযোগ দি আৰু ইয়াৰ বিভিন্ন দিশ তেওঁলোকে বিভিন্ন কিতাপত অধ্যয়ন কৰিলে নিশ্চয় আৰু কথা জানিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।